নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল লগতে মোৰ আই মাতৃসকল কেনে আছে আপোনালোক আশা কৰোঁ ভালে আছে লগতে মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ আপোনালোকক স্বাগতম জনালোঁ আৰু আজি আমি কথা পাতিম মাত ভাঙিলে কি ঘৰুৱা উপায় কৰি ভাল কৰিব পাৰি তাৰে বিষয়ে মাত ভঙা এক প্ৰকাৰৰ আমাৰ সমস্যাই হয় নে নহয় মাত ভাঙিলে আমি একো কৰিবও নোৱাৰোঁ আমাৰ মাথা গৰম হৈ থাকে আৰু মানুহক খিংখিঙা হৈ থাকো হয়নে নহয় আহক প্ৰথমতে জানিলোঁ মাত ভঙাৰ কাৰণ আৰু লক্ষণৰ বিষয়ে বিভিন্ন ৰোগৰ কাৰণে মাত ভাঙিব পাৰে হয়নে নহয় টোপনি ক্ষতি কৰিলে বা জোৰকৈ চিঞৰিলে বা দীঘলীয়া বক্তৃতা দিলে বা বেছিকৈ কেহা বস্তু খালে বা বেছিকৈ গলত ঠাণ্ডা লাগিলেও আমাৰ মাত ভাঙিব পাৰে আহক এতিয়া জানো লক্ষণৰ বিষয়ে আমি যদি আমাৰ কথাবোৰ স্পষ্টকৈ ক'ব নোৱাৰোঁ বা ডিঙি চেৰচেৰাই আৰু বিষ হয় তেন্তে জানি ল'ব যে আপোনালোকৰ মাত ভাঙিব পাৰে বুলি আহক এতিয়া জানো মাত ভঙা ভাল কৰা কেইটামান ঘৰুৱা উপায়ৰ বিষয়ে এক নম্বৰতে কেঁচা হালধি আপোনালোকৰ যদি মাত ভঙা সমস্যা আছে বা আপোনালোকৰ কেতিয়াবা মাত ভাঙে তেন্তে আপোনালোকে কেঁচা হালধিৰ প্ৰয়োগ কৰিব পাৰে আপোনালোকে কি কৰিব প্ৰথমতে কেঁচা হালধি এটুকুৰা লৈ আপোনালোকে এটা চামুচত ৰস ওলাই ল'ব তাৰপিছত আপোনালোকে এক চামুচ চেনি ল'ব তাৰপিছত আপোনালোকে মিহলাই আপোনালোকে খাই দিব এনেকৈ যদি আপোনালোকে দিনত দুবাৰ কৰে চাব আপোনালোকৰ দুদিনৰ ভিতৰতে আপোনালোকৰ যি মাত ভঙা সমস্যা সেই সমস্যাটো আপোনালোকৰ দূৰ হ'ব দ্বিতীয়তে আদাও আপোনালোকৰ যদি মাত ভঙা সমস্যা হৈছে সেই সমস্যাটো ভাল কৰাৰ কাৰণে এটা আয়ুৰ্বেদিক উপায় হয় আপোনালোকে কি কৰিব আদা এটুকুৰা ল'ব আৰু তাত আপোনালোকে অলপমান মৌৰ জোল মিহলাব তাৰপিছত আপোনালোকে খাই দিব এনেকুৱা যদি আপোনালোকে দিনত দুবাৰ কৰে আপোনালোকৰ যি মাত ভঙা সমস্যা সেই সমস্যাটো আপোনালোকৰ দূৰ হ'ব তৃতীয়তে জালুক আপোনালোকৰ যদি মাত ভঙা সমস্যা আছে তেন্তে আপোনালোকে জালুকৰ ব্যৱহাৰো কৰিব পাৰে আপোনালোকে জালুক দিয়া চাহও খাব পাৰে নহ'লে বা আপোনালোকে জালুক অলপমান খুন্দি লৈ আপোনালোকে ঘিত ভাজিও খাব পাৰে এনেকুৱা কৰিলে আপোনালোকৰ যি মাত ভঙা সমস্যা সেই সমস্যাটো আপোনালোকৰ দূৰ হ'ব চতুৰ্থতে তুলসী পাতত এনেকুৱা আয়ুৰ্বেদিক গুণ পোৱা যায় যিয়ে আমাৰ ছালৰ হওক বা আমাৰ শৰীৰৰ যিকোনো বেমাৰ ভাল কৰিব পাৰে আমাৰ যদি মাত ভঙা সমস্যা হয় তেন্তে যি আপোনালোকৰ তুলসী পাত সেই তুলসী পাতটো ব্যৱহাৰ কৰিব পাৰে আপোনালোকে কি কৰিব তুলসী পাত 6টামান ল'ব তাৰপিছত আপোনালোকে খুন্দি ল'ব তাৰপিছত আপোনালোকে মৌৰ ৰসৰ লগত মিহলাই আপোনালোকে খাই দিব এনেকুৱা কৰিলেও আপোনালোকৰ যি মাত ভঙা সমস্যা সেই সমস্যাটো আপোনালোকৰ দূৰ হ'ব পঞ্চমতে ব্ৰাহ্মী শাক আপোনালোকৰ যদি মাত ভঙা সমস্যা আছে বা স্বৰভগ্ন আপোনালোকৰ সমস্যা আছে তেন্তে আপোনালোকে ব্ৰাহ্মী শাকৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকে কি কৰিব ব্ৰাহ্মী শাকৰ ৰস ওলাই ল'ব তাত আপোনালোকে অলপমান মৌ ৰস মিহলাই আপোনালোকে দিনত দুবাৰকৈ খাব এনেকুৱা যদি আপোনালোকে কিছুদিন কৰে আপোনালোকৰ যি মাত ভঙা সমস্যা বা স্বৰভগ্নৰ সমস্যা সেই সমস্যাটো আপোনালোকৰ দূৰ হ'ব গতিকে এয়া আছিলে আজিৰ ভিডিঅ'টোত কালি মই আপোনালোকৰ ওচৰত আন এটা হেল্ডি ভিডিঅ' লৈ আহিম তেতিয়ালৈ আপোনালোকে ভাল খাওক আৰু সুস্বাস্থ্য হৈ থাকক ধন্যবাদ